পাৰ্কিং স্কেম। 10 টকা এটা দিয়ক। 10 টকা এটা দিয়ক। পাৰ হৈ গ'ল আপোনালোক আজি যাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ দিলে সেইকাৰণে নগ'লোঁ আজি। এইবোৰ দেখিছে কিমান বৰষুণ দি আছে, সেইকাৰণে যোৱা নহ'লোঁ আজি। আজি গোটেই দিনটো একো নবনালোৱে। এইফালে 4টা বাজি গ'ল আবেলিৰ, একো নবনালো দেখিলা, আকৌ এনেকুৱা হৈ গ'ল। টিকেটটো ল'বা দেই, তাত টিকেট দেখালে 10 টকা এটা দিয়ক ছাৰ। কিয় 10 টকা এটা দিয়ক। 10 টকা দিব আমি কিয় হা? আৰু 10 টকা লাগে কিয় কিহৰ কাৰণে? হা আৰু 10 টকা লাগে কিয় অঁ দাদা, পাৰ্কিংটো 20 টকা এটা দিয়ক। এই 10 টকা দি আছে সদায় দাদা এইটো ঘণ্টা 10 টকা, এইটো টিকেটটো চাই আমি লওক। 1 ঘণ্টা হোৱাই নাই বেছি হ'ল দাদা। কি 1 ঘণ্টা হৈছে নাই, হোৱাই নাই। মাত্ৰ ক'লো 7টা বাজি পাৰ হৈ গ'ল, আপোনালোক 6টা কিমানত সোমাইছিল? 7টা পাগল হৈছে, আমি দেখাম কেতিয়া দিছে। আগে চাই লওক আপুনি। হৈছে আমি খালি ইয়াত খালি গ'লে আহিলোঁ 10 টকা এটা কাৰণে কি কয় দিব লাগিছে তেতিয়াহ'লে ইয়াত কি এটা দাদা, 7টা কিমানত সোমাইছে আৰু এতিয়া 8টা বাজি পাৰ হৈ গ'ল। এতিয়া ক্লাছ কৰা এতিয়া 7টা মানে 7টা 9 বজাৰ আগত সোমাইছে। Scam, 8টা বাজি পাৰ হৈ scam। গ'ল। 10 টকা এটা দিয়ক দাদা। আমি ওলাইছোৱে কি তই ছাত্ৰ লৈছ কি ক'লে হ'ব নেকি বাৰ্থডে নহয় নহয় সেইটো কথা নহয় সেইটোৱে বিচাৰিছোঁ দাদা। চাওঁ কিটো দি আছো দাদা আপুনি 7টাত সোমাইছে নেকি কওকচোন? 7টা আগত সোমাইছে আপুনি। কিমান বাজি লাগিব কিমান বাজি লাগিব কচোন নালাগে কি ৰিচিপ্টটো দিয়ক পুলিচৰ এখন অহা দেখি পলাই গ'ল দেখিছা? এঘণ্টাত 10 টকা যদি এঘণ্টা হৈছেহে আমাৰ। 1 ঘণ্টা হৈছে মাত্ৰ ক'লে হ'ব নেকি 1 ঘণ্টাত 10 টকা ন? অঁ। 1 ঘণ্টা হৈছেহে। মানে কৈছো নাই কি মই 800 টকা দেখিলে আমি 100 টকা ঘৰৰ পৰা ওলোৱাই নাই এই আমাক দেখাই নাই। মানুহ নাছিলে ইয়াত। মানুহেই নাই। বেছি বাহাদুৰি নামাৰে পুলিচক। পাৰ্কিং স্কেম। মই ৰেকৰ্ড কৰিলোঁ গোটেইটো। আৰে বাবা মই এটা কথা জানো ন কি আমি হা। চাইজলৈকে ওলোৱাই নাই ঘৰৰ পৰা ঠিক আছে পাৰ্কিং টুইনিং কৰি দিলোঁ, দুখন চেম কালাৰ একেলগে থৈ আছোঁ চোৱা। এই মানুহৰ ভাল লাগিব। হেলাই যোৱা। এইটো ভিডিঅ' আমি নেক্সট দিনা কণ্টিনিউ কৰি আছোঁ। চ' কালি ৰাতিৰ ক্লিপখিনি দেখিলা কেনেকৈ মানুহটোৱে আমাৰ পৰা এক্সট্ৰা পইচা খুজি আছিলে। তো মানুহ বহুত এই চাইডে, ৰাতিপুৱা নিচিনা একো ফিলেই নাই চাইডে, ইমান মানুহ ৰাছ বহুত আছে এইফালে। এণ্ড আমি উঠি গ'লোঁ ফ্লাইঅভাৰ। এণ্ড ৰাতিপুৱা ফ্লাইঅভাৰখন এনেকুৱা থাকে চোৱা, খালী ইমান হেৰি নাই, তথাপিও আহিছে মানুহ চানুহ, গাড়ী চাড়ী আহি আছে 2-এখনমান, কিন্তু ইমান তেনেকৈ নাই। আৰু ইয়াতো এনেকৈ ৱক কৰিব অহা মানুহ দেখা পাব ৰাতিপুৱা। আমি পালোহি টাউন। টাউন পালোহি আমি। আমি এই চাইডে যাম আজি। আগৰ ভিডিঅ'টোত আমি ভিউজৰ কথা কৈ আছিলোঁ, এণ্ড এইটো ভিডিঅ'তে ভিউজ নাহিল দেখিছা, এনেকুৱা অৱস্থা। ৰাছটো বহুত এই চাইডে, ৰাছ মানে ৱক কৰিব অহা, এক্সাৰচাইজ কৰিব অহা মানুহ ৰাতিপুৱা এনেকুৱা মানুহ বহুত আছে মানে এই চাইডে। এইটো দেখিছা পুৰণা পুল এটা আছে ইয়াত, এইটো পুৰণা চুইমিং পুল এটা আছে ইয়াত এনেকৈ দেখিছা। এইটো আমি ৱাকিং জোনত আহি গ'লোঁ, এণ্ড ইয়াত ৰাতিপুৱা বহুত ৱক কৰা, ৰান কৰা বা এক্সাৰচাইজ কৰা মানুহ এনেকৈ বহুত লয় ইয়াত। যেনেকৈ মই আহিছোঁ তেনেকৈ বহুত মানুহ লয় ইয়াত তেনেকৈ। আৰু এইটো ৰাতিপুৱা নো এণ্ট্ৰি কৰি থয় মানে এই চাইডে।
ইয়ালৈকেতো আহি গ'লোঁ মই এতিয়া ভাবিছোঁ ঘূৰি দিওঁ ইয়াৰ পৰা ইউ টাৰ্ণ লৈ লওঁ আৰু নহ'ব মোৰ পৰা এইটো বহুত মানে শ্লিপাৰী হৈ থাকে অলপ মানে তোমালোকে আহিলে চাই চিতি আহিবা ভালকৈ ফাইনেলি আকৌ আমি গৈ আছোঁ ঘৰৰ ফালে এণ্ড আজি কিমান হেৰি ৱৰ্ক কৰা হ'ল সেইবোৰ মই চব ইনফৰ্মেশ্যন স্ক্ৰীণতে লগাই দিম স্ক্ৰীণত কালি নিচিনাকৈ আৰু চাওঁচোন কালিতকৈ যদি বেছি হয় ভাল চাওঁচোন ঘৰত গৈ চামগৈ কিমান হয় তোমালোকেও দেখিবা চাগে দেখিছে চাগে এতিয়া স্ক্ৰীণত এণ্ড বাকী পাছত ঘৰটো কণ্টিনিউ কৰি আছোঁ এতিয়াতো দেখাবলৈ একো নাই ঘৰ পালোহি আৰু অলমষ্ট এবাৰ বেছি দূৰ নহয় এণ্ড কিবা দেখা দেখিলে দেখাম আৰু বাকী কণ্টিনিউ কৰিম পিছত ঠিক আছে দিনৰ জাষ্ট 11টা বাজিছে হয়তো তোমালোকে ৰ'দটো চোৱা কিমান বেছি ৰ'দ দিছে দেখিছা 11টাতে এইবোৰে ৱালপেপাৰবোৰ থাকে যে সেই ৱালপেপাৰবোৰ নিচিনা লাগিছে দেখিবলৈ স্কাইখন দেখিছা সুধিছোঁ কালি চিনটো এনেকুৱা হ'ল মানে সেই পাৰ্কিঙৰ মানুহটোৱে আমাক আৰু এক্সট্ৰা 10 টকা দিব ক'লে কিন্তু আমিতো গম নাপাওঁ যে পাৰ্কিং এনেকৈ ঘণ্টা হিচাপে এনেকৈ লৈ বুলি কিন্তু মেইন প্ৰব্লেমটো সেইটো নহয় যে এক্সট্ৰা পইচা খুজিছে আমাৰ মানে ৰং ৱেত কিয় পইচাটো ল'ব পইচাটো লাগে যদি ক'লে হ'ল ন চাহ বিস্কুট খাব যদি পইচা লাগে আমি দিলোহেঁতেন কিন্তু এনেকৈ ভুল কথাটো কৈ মেলি পইচাটো খুজিছে নহয় সেইকাৰণে মানে অলপ আৰু আমাৰ একচুৱেলি 1 আৱাৰ হোৱাই নাছিলে আজি 1 আৱাৰ যদি হোৱাই নাই আমি কিয় এক্সট্ৰাকৈ দিম আকৌ হয় নাই আৰু বাদ দিয়া বাকী আজি ভিডিঅ'টো বেছি ছুটি হৈ গ'ল কাৰণ এনেই বনাব মন নগ'ল বনাবলৈ একো নাছিলে এণ্ড কাইলৈ ভিডিঅ'টো ভাল হ'ব মই গেৰেণ্টি দিছোঁ কাইলৈ ভিডিঅ'টো তোমালোকে ভাল পাবা চাই কিবা নতুন দেখিব পাবা এণ্ড বেছি ছুটি বুলি চাগে আজি ভিডিঅ'টো দেই মানে দুদিনৰ জইন কৰি মানে ইমান দীঘল বনাব নোৱাৰিলোঁ ভিডিঅ'টো এণ্ড ইমানকণলৈকে যদি ভিডিঅ' চোৱা তাৰমানে ভিডিঅ' চাই ভাল লাগিল চাগে তোমালোকৰ আৰু কাইলৈ এটা ভিডিঅ' আহিছে আৰু কাইলৈ ভিডিঅ'টো তাতকৈ ভাল বনাম তেতিয়ালৈকে লাইক